নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এটি নতুন ভিডিঅ'লৈ। আগৰ ভিডিঅ'কেইটাত আমি পোহৰৰ আগৰ লেকচাৰকেইটাত আমি কি পঢ়ি আছিলোঁ, কেনেকৈ আমি ৰশ্মি চিত্ৰ আঁকো, পোহৰে কেনেকৈ সৰলৰৈখিকভাৱে গতি কৰে, পোহৰৰ বাকীখিনি কথা আমি কেৰেক্টাৰিষ্টিক্সখিনি আমি পঢ়িলোঁ। ঠিক আছে, এতিয়া আমি পোহৰৰ কথা আৰু জানিব লাগিব। তাৰ কাৰণে আমি দাপোনৰ কথা জানিব লাগিব। আমি দাপোনৰ কথা পঢ়িলোঁ। এতিয়া আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে আমি পঢ়ি আছিলোঁ যে প্ৰতিবিম্বটো ক'ত গঠন হ'ব। যদি আমাৰ ওচৰত এখন দাপোন আছে, যে সেইখন উত্তলে হওক বা অৱতলে হওক, তাত যদি এটা লক্ষ্যবস্তু আছে, তেতিয়াহ'লে লক্ষ্যবস্তুটোৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব সেইটো আমি পঢ়িছিলোঁ। কিন্তু এতিয়া কথা এটা আহিলে যে ঠিক আছে, আমাৰ ওচৰত এখন অৱতল দাপোন আছে, এইখন। ইয়াত ধৰি লোৱা এইটো লক্ষ্যবস্তু, এইডোখৰতে প্ৰতিবিম্বটো গঠন হৈছে। কিন্তু এতিয়া কথাটো হ'ল, আমি গম পাম কেনেকৈ যে সঁচাকৈ ই দাপোনখনৰ পৰা কিমান দূৰত গঠন হৈছে, সেইটো আমি জানিব লাগিব। বুজি পাইছে নাই তোমালোকে কথাটো? এইটো যদি প'ল হয়, এইটো যদি লক্ষ্যবস্তু হয়, ধৰি লোৱা এইটো মই এক্স ধৰি ল'লোঁ, এইটো পিৰ পৰা এক্সৰ ডিষ্টেঞ্চটোতো আমি জানিব লাগিব, কিমান দূৰত সঁচাকৈ প্ৰতিবিম্বটো গঠন হৈছে। নহ'লে আমি প্ৰতিবিম্ব ক'ত গঠন হৈছে পঢ়াৰ অৰ্থটো কি থাকিলে? ঠিক আছে, ঠিক তেনেদৰে উত্তল দাপোনৰ ক্ষেত্ৰত মানে কি, আমি দাপোনৰ এটা ফৰ্মুলা শিকিব লাগিব, যাৰ পৰা আমি লক্ষ্যবস্তুৰ যদি আমাক ডিষ্টেঞ্চ দি থোৱা থাকে, বা প্ৰতিবিম্বৰ যদি ডিষ্টেঞ্চ দি থোৱা থাকে, বা ফকেল লেন্থৰ যদি ডিষ্টেঞ্চ দি থোৱা থাকে, তেতিয়াহ'লে আমি যাতে গোটেই তিনিটাক ৰিলেট কৰি পিনে আমি প্ৰতিবিম্ব দূৰত্বটো উলিয়াব পাৰোঁ, বা লক্ষ্যবস্তুটো ক'ত আছিলে উলিয়াব পাৰোঁ, বা সঁচাকৈ অৱতল দাপোনখনৰ বা উত্তল দাপোনখনৰ ফ'কাছ কিমান হয় সেইটো উলিয়াব পাৰোঁ। ঠিক আছে, তো তাৰ কাৰণে আমি এটা ফৰ্মুলা পঢ়িব লাগিব বুলি তোমালোকক ক'লোঁ। এতিয়া কথাটো আহিলে, তোমালোকৰ চিলেবাছত ফৰ্মুলাটো কেনেকৈ পালোঁ তাৰ আমাক নুসুধে। পিছলৈ গৈ যেতিয়া তোমালোকে 11-12ত ৰে অপটিক্স পঢ়িবাগৈ, আকৌ এই চেপ্টাৰটোকে নতুনকৈ ৰে অপটিক্স বুলি পঢ়িবা, তাত তোমালোকে পঢ়িবলৈ পাবা যে আমি যে যিটো ফৰ্মুলা পাম সেইটো ফৰ্মুলা কেনেকৈনো পালোঁ। ঠিক আছে, এতিয়া কথাটো হ'ল, মই কৈছোঁ যে প্ৰতিবিম্বৰ দূৰত্বটো পাবৰ কাৰণে আমি জানিব লাগিব লক্ষ্যবস্তুৰ দূৰত্বটোৰ কথা। মানে কি, লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব ইটোৱে সিটো ইণ্টাৰ ৰিলেটটোতো হয় প্ৰতিবিম্ব আৰু লক্ষ্যবস্তু। আৰু এটা বস্তু, দাপোনখন কেনেকুৱা, দাপোনখন যদি বেছি সোমাই থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ৰবাত বনিবগৈ, যদি বেছি অকণমান পেট ফুলা থাকে তেতিয়াহ'লে ক'ৰবাত বনিবগৈ। বুজি পাইছানে? তো দাপোনখনৰ লগততো ই ইণ্টাৰ ৰিলেট হ'ব। তো দাপোনখনৰ কোনটো অংগৰ লগত, দাপোনখনৰ এই ফ'কাছৰ লগত ই ৰিলেট হ'ব। মানে কি, প্ৰতিবিম্ব দূৰত্ব, লক্ষ্যবস্তু দূৰত্ব আৰু দাপোনখনৰ ফ'কাছ, এই তিনিটা বস্তু ইটোৱে সিটোৱে কানেক্টেড, ইণ্টাৰ ৰিলেট। বুজি পাইছা? এইখন এখন দাপোন, মই সাধাৰণতে অৱতল দাপোনে আঁকিছোঁ। এইটো পোল, এইটো ফ'কাছ, এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজ ব্যাসাৰ্ধ। তেতিয়াহ'লে দাপোনখনৰ এটা প্ৰপাৰ্টি কি হয় গম পোৱা নে? দাপোনখনৰ প্ৰপাৰ্টিটো হৈছে এই ফ'কাছটো। ফ'কাছ যিমান দূৰত ডাঙৰ হ'ব, দাপোনখন সিমান সমতল দাপোনৰ ফালে যাবলৈ বিচাৰিব। আৰু ফ'কাছ যিমান সৰু হ'ব, ই সিমান বেছি গোলাকাৰ হ'ব। বুজিছে নাই? এইটো ফ'কাছটো যদি মই এইফালে আনো, দাপোনখন বেছি এনেকুৱা গোলাকাৰ হৈ যাব নাই? ফ'কাছটো মই যদি ডাঙৰ কৰি গৈ থাকোঁ, তেতিয়াহ'লে কি হ'ব, এখন সমতল দাপোনৰ ৰূপ ল'বলৈ বিচাৰিব। সেইকাৰণে আমাক কয় যে সমতল দাপোনৰ ফ'কাছ কি? অসীম। বুজিলা? সমতল দাপোনৰ ফ'কাছ ইনফিনিটিত আছেগৈ। সেইকাৰণে সি এখন অৱতল দাপোনকে যদি মই ফ'কাছটো বঢ়াই বঢ়াই গৈ থাকোঁ, গৈ আছোঁ বহুত দূৰলৈ লৈ গ'লোঁ, অসীমলৈ লৈ গ'লোঁ, তেতিয়া এই অৱতল দাপোনখনে এখন সমতল দাপোনৰ নিচিনা দেখুৱাব। ঠিক আছে, মানে কি, ফ'কাছটো দাপোন এখনৰ এটা প্ৰপাৰ্টি। ঠিক আছে, আৰু এই ডিষ্টেঞ্চটোক আমি কি বুলি জানোনে? এফ, স্মল এফ বুলি লিখোঁ। ঠিক আছে, আৰু এই চিৰ পৰা মানে ভাঁজ ব্যাসাৰ্ধৰ পৰা মেৰুৰ দূৰত্বটোক আমি কি বুলি লিখোঁ জানানে? এই আৰ বুলি লিখোঁ। ঠিক আছে, আৰু এটা কথা, যোন টুকুৰাত লক্ষ্যবস্তুটো থাকিব, এইটুকুৰাতে ধৰি লোৱা লক্ষ্যবস্তুটো আছে, এই লক্ষ্যবস্তুৰ দূৰত্বটোক আমি ইউ বুলি জানো। ঠিক আছে, আমি এইটোক ইউ বুলি জানো। আৰু য'ত প্ৰতিবিম্বটো গঠন হ'ব, ধৰি লোৱা এইটুকুৰাতে প্ৰতিবিম্বটো গঠন হ'ল, ইয়াৰ দূৰত্বটোক আমি
ভি বুলি জানো এইকেইটা মনত থৈ লোৱা খালি ফোকাছক এফ লক্ষ্যবস্তু ডিষ্টেন্সক ইউ ইমেজ ডিষ্টেন্সক মানে ইউ বুলি জানো হা সৰি কি কৈছো ইমেজ ডিষ্টেন্সক ভি বুলি জানো লক্ষ্যবস্তু অবজেক্ট ডিষ্টেন্সক আমি ইউ বুলি জানো আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পলৰ মাজৰ ডিষ্টেন্সটোক আমি আৰ বুলি জানো যেটো ভাঁজ ব্যাসাৰ্ধ আৰু মেৰুৰ দূৰত্ব ঠিক আছে আৰু এটা ৰিলেশ্যন আমি আগতে পঢ়িছিলো আমি প্ৰথম লেকচাৰতে পঢ়িছিলো যে ভাঁজ ব্যাসাৰ্ধ সমান হৈছে 2 * f এই ফোকেল লেন্থৰ দুগুণ ন এটা আমি প্ৰথম লেকচাৰতে পঢ়িছিলো কোনোবাই যদি চোৱা নাই তেতিয়াহলে আগৰ লেকচাৰ কেইটা চাই লবা ঠিক আছে ভাঁজ ব্যাসাৰ্ধ হৈছে এই ফোকেল লেন্থৰ দুগুণ এতিয়া কথাটো হ'ল আমি সাধাৰণতে যেতিয়া আমি ম্যাথমেটিক্যাল ক্যালকুলেশন কৰো কিবা এটা বস্তুৰ ধৰিলো আমি ফিজিক্সত তোমালোকে ক্লাস 9 তো কৰিছা তোমালোকে ভেলোসিটি উলিয়াইছা স্পিড উলিয়াইছা হেবোৰৰ ক্ষেত্ৰত কি আমাক ডাইৰেকশনটোৱে কোনফালে গৈছে বস্তুটো হেতুৱে বহুত কথা কয় আমাক বুজি পাইছানে আমি যেতিয়া পদাৰ্থ বিজ্ঞানত মই কৈছিলো না এখিনি ফিজিক্সত যেতিয়া আমি ক্যালকুলেশন কৰো ম্যাথমেটিক্যাল ক্যালকুলেশন কৰো তাত যে প্লাস আহে মাইনাস আহে এগিদালে বহুত কথা কয় আকৌ হা আমি ইনে নরমাল ম্যাথছত আমি প্লাস মাইনাস কি নকয় নাথিং না কিন্তু ফিজিক্সত যেতিয়া আমি ইউজ কৰো এখিনি বস্তুকে ইয়াত খালি প্লাস মাইনাসে বহুত কথা কয় পিছলৈ গৈ গম পাবা যে মাইনাস উলালে কি কৈছে প্লাস উলালে কি কৈছে তাৰ কাৰণে অকমান পঢ়িব লাগিব ঠিক আছে এতিয়া আমি যাম মূল ফৰ্মুলাটোলে মূল ফৰ্মুলাটো আমাক দি থোৱা আছে কি বুলি জানানে মই কৈছো না গুটে তিনটা ইন্টাৰলেক্ট হ'ব হা ইন্টাৰলেক্টেড হ'ব কাৰণে আমাৰ কি বুলি পালো 1/u plus 1/v equal to 1/f একদম ভালকে মনত থৈ লোৱা এটো এটা নুহুদিবা তোমালোকে যে এটো কেলে হ'ল তো আমি যেটা তোমালোকে ডাঙৰ হবা যেটা ৰিয়েপটিক্স পঢ়িবা তাত বুজি পাবা এইটো কেলে হ'ল ঠিক আছে এতিয়া আমি পঢ়িব লাগে মুঠতে এটো হ'ল বুলি এটো এটা ৰিজাল্ট হয় আমাৰ জাস্ট এটো মিৰৰৰ তো এটা ৰিজাল্ট হৈ লোৱা দাপনৰ এটো এটা ৰিজাল্ট হয় আমি হে বুলি জানিলে হ'ল মানে কি আমাক প্ৰশ্নবোৰত কি ক'ব জানানে আমাক ধৰি লোৱা দি থব লক্ষ্যবস্তু দূৰত্ব আমাক ধৰি লোৱা দি থব ফোকাস ডিসটেন্স আমাক উলিয়াব দিব প্ৰতিবিম্ব দূৰত্ব আমাক প্ৰতিবিম্ব দূৰত্ব দি থোৱা থাকিব ফোকাস দি থোৱা থাকিব উলিয়াব লাগিব লক্ষ্যবস্তু দূৰত্ব বা আমাক লক্ষ্যবস্তু দূৰত্ব দি থোৱা থাকিব প্ৰতিবিম্ব দূৰত্ব দি থোৱা থাকিব আমাক উলিয়াব লাগিব ফোকাসটো বুজি পালা ঠিক আছে এতিয়া যে মই কলো প্লাস মাইনাসৰ কথাটো আমি ইয়াত প্লাস মাইনাসটো বহুত ডিপেন্ড কৰে কি কয় প্লাস মাইনাসে ডাইৰেকশন কয় ডাইৰেকশন কয় কিহৰ ডাইৰেকশন কয় মনত থোৱা মাইনাসে সদায় অপোজিট ডাইৰেকশন কব কিহৰ অপোজিট কব কৈ আছো ঠিক আছে মাইনাস চিনডালে সদায় অপোজিট ডাইৰেকশন কৰিব মানে কি কিবা এটা বস্তুক অপোজ কৰিছে তাৰ বিপৰীতে গৈছে মাইনাস ডালে হেতু বুজাব আৰু প্লাস চিনডালে আমাক বুজাব যে হেতু বস্তুৰ সাপেক্ষে গৈছে হেতু বস্তুৰ ফালে গৈছে তেনেকুৱাকে এতিয়া ইয়াত আমি কাক মেইনলি হিৰো কোন আমাৰ চিনেমাখনৰ হিৰো কোন লাইট পোহৰক জুনে পোহৰৰ সাপেক্ষে যোৱাটোক আমি তেতিয়াহলে কি বুলি কম প্লাস বুলি কম আৰু পোহৰৰ বিপৰীতে যোৱাটোক আমি কি বুলি কম মাইনাস বুলি কম ইমানটো যদি শিকিছা তেতিয়াহলে তোমালোকে এটা টপিক পঢ়িব লাগে সাইন কনভেনশন বুলি আমি কেনেকে চিনবোৰ নিৰ্ণয় কৰো পঢ়িব লাগে হেতু বুজিলা বুলি ধৰিলো আৰু যদি এইটো কথা বুজি পাইছা হিৰো কোন আমাৰ লাইটক জুনে স্যাটিসফাই কৰিব লাইটৰ সাপেক্ষে জুন যাব তাক আমি প্লাস বুলি ডিনোট কৰিম আৰু লাইটৰ বিপৰীতে জুন যাব তাক আমি মাইনাস বুলি ডিনোট কৰিম ঠিক এতিয়া ধৰি লোৱা এখন দাপোন এখন কি দাপোন কনকেভ অবতল দাপোন আৰু এটা কথা কইলো আমি সদায় ডিসটেন্স বু এই পইণ্টটো বা জুখিম এই পোলৰ পৰা জুখিম আমি ডিসটেন্স বু আমি বুলা ফোকাসৰ পৰা কিমান দূৰত আছে হেবু নুজুখো যেতিয়ালৈকে প্ৰশ্নটোত নকয় যে উলিওয়া ফোকাসৰ পৰা প্ৰতিবিম্ব দূৰত্ব কিমান যেতিয়ালৈকে প্ৰশ্নটোত নকয় তেতিয়ালৈকে যেতিয়া আমাক ক'ব যে দূৰত্ব উলিওয়া তেতিয়া আমি সদায় এই মেৰুৰ পৰা উলিয়াম এই পইণ্টটোৰ পৰা সদায় জুখিম প্ৰথম কথা
সাইন কনভেনশনৰ প্ৰথম কথা আমি যিমান দূৰত্ব নহওক কিয় দাপোনখনত যিমান যি ভি উলিয়াব লাগে ইউ উলিয়াব লাগে ফোকাস উলিয়াব লাগে ৰেডিয়াস অফ কাৰ্ভেচাৰ উলিয়াব লাগে কিমান ডাঙৰ উলিয়াব লাগে হাইট উলিয়াব লাগে সব এই পলৰ পৰা জুখিম ঠিক আছে হাইটৰ কথাটো স্যাটিসফাই নহয় বাৰু তথাপিতো এতিয়া এইটো এফ ফোকাস পইণ্ট তেতিয়াহ'লে কিয়া পা জুখিম ইয়া পা জুখিম ইয়া পা ইয়ালৈকে আমি কিমান দূৰ বুলি আমি জানিছিলো এফ ডিসটেন্স বুলি জানিছিলো পোহৰ এইখন সাৰফেস হলে এই ৰিফ্লেক্টিং সাৰফেস খনলৈ যদি পোহৰ আহে কোনফালে দি আহিব এখন কি এই প্ৰতিফলিত এখন ক্ষেত্ৰ ন হা তো এই ৰিফ্লেক্টিং সাৰফেস খনলৈ যদি পোহৰ আহে কোনফালে দি আহিব এইফালে দি আহিব এখন পোহৰ কোনফালে দি আহিব এইফালে দি আহিব পোহৰৰ ডাইৰেকশনটো কি তেতিয়াহলে এইফালে আহিছে মানে মই এইখন দাপোনৰ সাপেক্ষে ক'বলৈ গ'লে বাও ফালৰ পৰা হু ফাললৈ গৈছে পোহৰ হে বুলি ধৰি লোৱা আৰু এতিয়া বুজি পাইছা নাই বাও ফালৰ পৰা হু ফাললৈ গৈছে এটা ফোকাসক আমি কোনফালে জুখিছো এইফালৰ পৰা এইফালে জুখিছো ই এইফালে গৈছে ফোকাস এইফালে আহিছে পোহৰৰ সাপেক্ষে গৈছে নে পোহৰৰ বিপৰীতে গৈছে পোহৰৰ বিপৰীতে গৈছে সেই কাৰণে আমি ইয়াৰ আগত আমি এডাল মাইনাস এডাল লগাই দিওঁ বুজি পালা অকল এটো কথা মনত থৈ দিয়া পোহৰৰ সাপেক্ষে গলে পজিটিভ পোহৰৰ বিপৰীতে গলে নেগেটিভ এইফালে পোহৰ আহিছে ফোকাস কোনফালে গৈছে এইফালেহে ফোকাস জাল আমি ইয়া পাহে জুকিম মই কি কলো সব ডিসটেন্স আমি ইয়া পা জুকিম সব ইয়া পা জুকিম ইয়া পা জুকিম ইয়া পা ইয়ালৈকে জুকিছো কি মানে কি এইফালে জুকিছো পোহৰ গৈছে এইফালে পোহৰ ফোকাস ডিসটেন্সটো কি হল এটো ইয়াক অপোজ কৰিলে নাই ইয়াৰ বিপৰীতে গল নাই সেই কাৰণে আমি এই মাইনাস ডাল লগাই দিছো বুজিলা হা ইমান ধুনীয়াকে বুজাইছো বুজি পাব লাগিব ফোকাসটো বুজিলো লগতে মই এইফালে উত্তল দাপোনৰ কথাও কৈ যাম হা এইখন উত্তল দাপোনৰ ফোকাস কোনফালে থাকে এইফালে থাকিব ফোকাসটো হয় নাই শিকাইছিলো নাই উত্তল দাপোনৰ ফোকাস কোনফালে থাকিব এইফালে থাকিব এইফালে নাথাকে কাৰণ কি এইটোহে গোলকটোৰ হুমাসটো এই হুমাসটো কি হ'ব ৰেডিয়াস অফ কাৰ্ভেচাৰ এই হুমাসটো হ'ব ৰেডিয়াস অফ কাৰ্ভেচাৰ তো এইটোহে ফোকাস হ'ব বুজিলা এতিয়া এটা কথা কোৱা পোহৰ কোনফালে আহিব একে বাও ফালৰ পৰা হু ফাললৈ গৈছে এইফালে তেতিয়াহ'লে আমি ফোকাসটো যদি জুখিব লাগে এফটো যদি জুখিব লাগে তেতিয়াহ'লে কোনফালে জুখিম ইয়া পা জুখিম এই পলৰ পৰা কোনফালে জুখিম এইফালে জুখিম তো ফোকাস এতিয়া কোৱা পোহৰ গৈছে এইফালে ফোকাস গৈছে এইফালে পোহৰ এইফালে গৈছে ফোকাসো এইফালে গৈছে পোহৰক স্যাটিসফাই কৰিছে নাই স্যাটিসফাই কৰিছে পোহৰৰ সাপেক্ষে গৈছে ডিসটেন্সটো কোন পোহৰৰ সাপেক্ষে আমি জুখিছো ঠিক আছে তেতিয়াহ'লে এটো কি হ'ব আগফালে হৰুকে আমি প্লাস এডাল লগাই দিয়া মানে কি হিৰক জুনে সাপোৰ্ট কৰিব হি পজিটিভ মানুহ আৰু হিৰক জুনে অপোজ কৰিব হি ভিলেন অবিয়াসলি সিনেমাটো তেনেকুৱাই হয় ন হা তো যোন হিৰো হ'ব তাক জুনে মাৰিবলৈ যাব তাৰ জুনে বিপৰীতে কামবোৰ কৰিবলৈ যাব সেইটো ভিলেন ন তো ইনে আমাৰ মনলে কি আহে মাইনাস মানে কি নহয় মাইনাস ভিলেন নহয় ইনে মনতে কি আহে নেগেটিভ হি নেগেটিভ পাৰ্সনালিটি মানুহ হয় হা মানে কি হি ওয়ান টাইপ অফ ভিলেন হয় তো মানে কি যদি আমি পোহৰৰ বিপৰীতে জুকো তেতিয়াহ'লে আমি ভিলেনক উলিয়াই আছো আৰু যদি পোহৰৰ সাপেক্ষে গৈছে তেতিয়াহ'লে হিও হিৰোৰ সাপোৰ্টাৰ ঠিক আছে মানে এইটো হৈ গ'ল তোমাৰ মাইনাস এফ এইটো হৈ গ'ল প্লাস এফ কিতাপত কেতিয়াবা এনেকৈ থাকিব পাৰে যে উত্তল দাপোনৰ ফোকাস সদায় পজিটিভ অৱতল দাপোনৰ সদায় ফোকাস নেগেটিভ কিন্তু কেলে কাৰণটো এইটো এতিয়া ইয়াৰ আকৌ বেলেগ কাৰণ নাই যে কেলে আমি পোহৰৰ সাপেক্ষে গ'লেইনো কেলে পজিটিভ হয় কিন্তু আমি সাইন কনভেনশনৰ কাৰণে কাৰণ যদি আমি নেগেটিভত যদি আনসাৰ এটা পাওঁ ঠিক আছে মই এটা কথা কৈছো অকণমান ওপৰৰ কথা এটা কৈছো বুজিবলৈ ট্ৰাই কৰিবা হা কথাটো হ'ল প্ৰতিবিম্বটো এইফালেও বনিব পাৰে এইফালেও বনিব পাৰে কাৰেক্ট
এইফালে বনিব পাৰে এইফালে বনিব পাৰে লক্ষ্য বস্তু ক'ত আছে তাৰ ওপৰত ডিপেন্ড কৰিব ন প্ৰতিবিম্বৰ দূৰত্বটো পাই গলো আমি প্ৰতিবিম্বৰ দূৰত্ব পাই গলো আমি -20 সেন্টিমিটাৰ যদি এটো ইনভেন্ট নহল হয় ঠিক আছে বাদ দিয়া 20 সেন্টিমিটাৰ পাই গলো হয় যদি আমি এবোৰ প্লাস মাইনাস নকৰিলো হয় তেতিয়ালে তুমি কেনে গম পালা হাতনে এটো 20 সেন্টিমিটাৰ এইফালে বনিছে নে এইফালে বনিছে গম নাপালো হয় যেতিয়া আমি গম পাই যাম যে মাইনাস লাগি আছে মানে কি হি এইফালে বনিছে পোহৰৰ বিপৰীত দিশে বনিছে পোহৰ যোনফালে গৈছে তাৰ বিপৰীত দিশে বনিছে আৰু যদি তাৰ আগত প্লাস লাগিলে হেনে তেতিয়ালে কি গম পালো তাৰ পোহৰৰ সাপেক্ষে বনিছে এইফালে বনিছে হেইটো কাৰণে আমি সাইন কনভেনশন লিয়ালো বুজি পালা ইমান ধুনীয়াকৈ পঢ়াইছো এটো কিতাপতো নাই যে সাইন কনভেনশনটো কেলে পঢ়ো ঠিক আছে ফোকাসটো কথা হৈ গল এতিয়া আমি পঢ়িম কাৰ কথা জানানে অবজেক্ট ডিসটেন্সৰ কথা অবজেক্ট ডিসটেন্সক আমি কি বুলি জানো ইউ বুলি জানো ধৰি লোৱা অবজেক্টটো এইফালে আছে সদায়টো মিৰৰখনৰ দাপোনখনৰ সন্মুখতে থাকিব অবজেক্ট কেতিয়াবা পিছফালে থাকিব পাৰিব নি যদি পিছফালে থাকে তাৰ অৰ্থ কিবা থাকিলে নি নাই থকা তে এইটো কি হয় এইটো হয় ইউ হা এটুক ইউ বুলি কওঁ ইউ ঠিক আছে এতিয়া এটা কথা কোৱা এই ইউটো পজিটিভ হ'ব নে নিগেটিভ হ'ব এইখন দাপোনৰ কাৰণে অবতল দাপোনৰ কাৰণে পজিটিভ হ'ব নে নিগেটিভ হ'ব পজিটিভ নিগেটিভ কি হ'ব গুড নিগেটিভ হ'ব কেলে আমি পোলৰ পৰা ইয়ালে ডিসটেন্সটো জুখিছো পোলৰ পৰা ইয়ালে ডিসটেন্সটো জুখিছো পোহৰ এইফালে গৈছে ডিসটেন্সটো আমি এইফালে জুখিছো তেতিয়া হলে এটো কি হ'ব নিগেটিভ বুজি পালা সেম এইখনৰ কাৰণে এই উত্তল দাপোনৰ কাৰণে এইফালে এটা বস্তু এটা আছে এই ডিসটেন্সটো আমি কি বুলি জানো ইউ বুলি জানো হলনে পোহৰ এইফালে গৈছে ডিসটেন্সটো কোনফালে জুখিছো এইফালে তেতিয়া হলে এই ইউটো নিগেটিভ হ'ব হল এতিয়া ধৰি লোৱা এটা এই লক্ষ্য বস্তুটোৰ কাৰণে অবজেক্টটো বনিলে এইটো কোৱাত obviously পিছফালেও বনিবগে পাৰে আমিতো পঢ়িছিলো সব ৰশ্মি চিত্ৰ অবতল দাপোনত পিছফালেও বনিব পাৰে এইফালেও বনিব পাৰে য'তলৈও বনিব পাৰে এই ডিসটেন্সটো এই পোলৰ পৰা এই ডিসটেন্সটোক আমি কি বুলি জানো জানানে ভি বুলি জানো এতিয়া কোৱা এই ভিটো পজিটিভ হ'ব নে নিগেটিভ হ'ব obviously পজিটিভ হ'ব নহয় সেম লজিক পোহৰ এইফালে গৈছে ডিসটেন্সটো এইফালে জুখিছো তেতিয়া হলে ই নিগেটিভ হ'ব মই যে কৈছো ডিসটেন্সটো এইফালে জুখিছো মানে কি আমি পোলৰ পৰা জুখিম ন সব ডিসটেন্স মনত থৈ লোৱা পোলৰ পৰা জুখিম ন পোলৰ পৰা এইফালে জুখিছো ইফালে থাকিলে কি হ'ব পোলৰ পৰা সেইফালে জুখিম হেতু হৈ গল নিগেটিভ এতিয়া ইয়াৰ কাৰণে ধৰিলা উত্তল দাপোনৰ কাৰণে বনিলেগে এইটো কোৱাত মই কথাটো কৈছো বনিবও পাৰে নবনিব পাৰে এইফালে কথাটো কৈছো হা মই জাস্ট এজ এন এক্সাম্পল এইটো হৈ গল আমাৰ কি ভি এতিয়া কোৱা এই ভিটো পজিটিভ হ'ব নে নিগেটিভ হ'ব কি হ'ব পজিটিভ কাৰণ কোনফালে বনিছে সেইফালে বনিছে এইগিটা কথা যদি বুজি পালে ইয়াতনো বুজিবলগীয়া কি আছে বুজিবলগীয়া অকল এটা কথাই আছে যে পোহৰৰ সাপেক্ষে গলে পজিটিভ পোহৰৰ বিপৰীতে গলে নিগেটিভ মানে হেটো সিনেমা হিন্দী সিনেমা কথা মনত থবা হিৰোক যোনে সাপোৰ্ট কৰিব হি সাপোৰ্টাৰ হিৰোক যোনে অপোজ কৰিব হি ভিলেন সেম লাইক দ্যাট পোহৰ এইফালে গৈছে আমি এইফালে আহিছো পোহৰ এইফালে গৈছে ফোকাস এইফালে আহিছে নিগেটিভ পোহৰ এইফালে গৈছে ফোকাসো এইফালে গৈছে সাপোৰ্টাৰ পজিটিভ পোহৰ এইফালে গৈছে অবজেক্ট ডিসটেন্স এইফালে আছে অবজেক্ট ডিসটেন্স এইফালে আছে এইফালে জুখিছো নিগেটিভ পোহৰ এইফালে গৈছে অবজেক্ট ডিসটেন্স এইফালে জুখিছো নিগেটিভ পোহৰ এইফালে গৈছে ইমেজ ডিসটেন্স এইফালে জুখিছো প্ৰতিবিম্ব দূৰত্ব এইফালে জুখিছো পোহৰো এইফালে গৈছে প্ৰতিবিম্ব দূৰত্বও এইফালে গৈছে পজিটিভ মানে কি পজিটিভ নিগেটিভ সব হ'ব পাৰে বুজি পালে কিন্তু এটা বস্তু তোমালোকে অলপ মনত থব লাগিব কি মানে লজিকটো বুজি পালাই কিন্তু মুখস্থ কৰিবলৈ ট্ৰাই কৰিবা হেতু হৈছে যে অবতল দাপোনৰ কাৰণে ফোকাস দৈৰ্ঘ্য সদায় নিগেটিভ আৰু উত্তল দাপোনৰ কাৰণে সদায় পজিটিভ এটো কথা আমি পাহৰি যাওঁ আমি তেতিয়া আৰু আকি মেলি লজিকটো বিচাৰি দিব নালাগে পৰীক্ষাত সোনকালে কৰিবই লাগে ফোকাস সদায় উত্তলৰ কাৰণে পজিটিভ আৰু অবতলৰ কাৰণে সদায় নিগেটিভ বুজিলা লজিকটো বুজি পালাই এতিয়া আমি দুটামান এক্সাম্পল চাম দুটামান নিউমেৰিকেল ট্ৰাই কৰিবলৈ চেষ্টা কৰিম কিতাপত থকা এক্সাম্পল কিটাকে আমি ট্ৰাই কৰিম
হা ট্ৰাই কৰিব সৰি কিতাপত থকা এক্সাম্পল কেইটাকে আমি এবাৰ ট্ৰাই কৰি চাম তাৰ থ্ৰুদি তোমালোকক বুজাম যে আমি যে পঢ়িলো নিগেটিভ পজিটিভ কেনেকেনো ইউজ হয় then let's go for numerical session আমি এতিয়া পঢ়িম কি numericals এ ভাবিছে যে কি numericals নতুন নতুন লাগিছে না শব্দবোৰ শুনি numericals হে একো নহয় যত অংক সোমাব যত আমি এনেকুৱাবোৰ কৰিব লাগিব অংক কোৱেশ্যনবোৰ কৰিব লাগিব হেবুকে আমি numericals বুলি কৈ থৈ দিও বুজি পালা ইয়াত ম্যাগনিফিকেশনটো একেলগে কৈছে কিতাপত ঠিক আছে মই ম্যাগনিফিকেশনৰ কথাটো কৈ থৈ যাম মই ভাবিছিলো পিছত কৈ দিম বুলি কিন্তু ইয়াত কোৱেশ্যনত ইউজ হ'ব পাৰে সেইটো কাৰণে মই কৈ থৈ যাম কথাটো ম্যাগনিফিকেশন মানে কি সিম্পল ম্যাগনিফিকেশন বেলেগ একো নহয় মানে একদম সিম্পল আমি এটা অবজেক্ট এটা আমাৰ ওচৰত আছে তাৰ প্ৰতিবিম্বটো কিমান ডাঙৰ বনিছে বা কিমান সৰু বনিছে তাৰ প্ৰতিবিম্বটো কিমান ডাঙৰ প্ৰস্তুত হৈছে বা কিমান সৰু প্ৰস্তুত হৈছে হেতুকে হৈছে তাৰ বিবৰ্ধন ম্যাগনিফিকেশন বুজি পাইছানে ধৰিলোৱা এখন আমাৰ কাৰণে অবতল দাপোন এই দাপোনখনত ধৰিলোৱা এইটো হৈ গল আমাৰ কাৰণে অবজেক্ট এই অবজেক্টৰ প্ৰতিবিম্বটো বনিলে ধৰিলোৱা এইডখতে মই কথাটো কৈছো নবনিব পাৰে এইডখতে বনিলে ই কি বনিলে ডাঙৰ বনিলে কিমান গুণ ডাঙৰ বনিলে হেতুকে আমি কি বুলি পঢ়ো জানানে বিবৰ্ধন বুলি অকল ডাঙৰ বুলি নহয় দে অকল যদি সৰু বনিলে ধৰিলোৱা কিমান গুণ সৰু বনিলে হেতুকে আমি পঢ়ো বিবৰ্ধন বুলি আৰু তাক আমি কি বুলি ৰিপ্ৰেজেন্ট কৰো জানেকে সবকে জনে আমি f কিবা কিবি লিখিছিলো ইয়াক আমি m বুলি লিখো একে সেম ম্যাগনিফিকেশন কাৰণে আমি m বুলি লিখিছো ইয়াৰ এটা ফৰ্মুলা আছে সেম ম্যাগনিফিকেশন কেনেকে বলে তাৰো ফৰ্মুলা আছে তোমালোকে এটা নুহুদিবা যে ফৰ্মুলাটো কেনেকে পালো ইয়াতে এতিয়া নাই তোমালোকৰ প্ৰুফটো তে কেনেকে পালোটো আমি কম কেনেকে পালোটো আমাক কবৰ কাৰণে ৰাস্তা নাই এতিয়া তে ম্যাগনিফিকেশনৰ ফৰ্মুলাটো কি জানানে দাপোনৰ ক্ষেত্ৰত -v/u মুখস্থ কৰা উপায় নাই তোমালোকে এটা প্ৰুফবোৰ পঢ়িব দৰকাৰ নাই তোমালোকে ভাবিছা যে এটো কেনেকে হল বুজি নাই পোৱা ভাল হে প্ৰুফটো পঢ়িবলৈ হলে বহুত টান হৈ যাব ঠিক আছে তোমালোকে এটা মনত থৈ দিয়া মুঠতে ম্যাগনিফিকেশন ইকুৱেল টু -v/u আৰু এটা ফৰ্মুলা আছে ইয়াত h' মানে কি জানে এটো প্ৰতিবিম্বৰ হাইটটো এটো প্ৰতিবিম্বৰ কাৰণে এটো আৰু এটো লক্ষ্য বস্তুৰ কাৰণে মানে কি মুজি নাই পোৱা আছে h' কি এটো ধৰি লোৱা লক্ষ্য বস্তুটো লক্ষ্য বস্তুৰ উচ্চতাটোক আমি h বুলি লিখো প্ৰতিবিম্বৰ উচ্চতাটোক আমি h' বুলি লিখো উচ্চতা হেতুটো এটো বুজি পাইছা ইয়াকে কিমান ডাঙৰ উলিয়াবৰ কাৰণে উচ্চতাটো এটো আমি আকাৰটো ইয়াক ডিভাইড কৰিম হেতু কাৰণে h'/h কৈছো কিন্তু আমাৰ সাধাৰণতে এটো বেছি ইউজ হয় কাৰণ কি আমি মিৰৰ ফৰ্মুলাটো যেতিয়া ইউজ কৰিম যেতিয়া মিৰৰ ফৰ্মুলাটো ইউজ কৰিম তেতিয়া কি আমি v আৰু u পাম f পাম তাৰ থ্ৰুদি আমি h আৰু h' পোৱাটো বহুত মানে কি অকমান পোৱাটো সহজ নহয় এটো কাৰণে আমি এইটো সাধাৰণতে ইউজ কৰিম -v/u ঠিক আছে যদি কয় বোলে লক্ষ্য বস্তুৰ আকাৰ উলিওৱা vu দি থোৱা আছে লক্ষ্য বস্তুৰ আকাৰ উলিওৱা তেতিয়া হলে বেলেগ কথা তেতিয়া হলে আমি চাম বাৰু কেনেকে উলিয়াম তেতিয়া হলে একে আৰু এটা কথা কব থাকিলে যদি ই ওপৰলে মুখ কৰি আছে এনেকে আছে পজিটিভ কে আছে তেতিয়া হলে ইয়াক আমি পজিটিভ লিখো আৰু যদি এনেকে তললে মুখ কৰি আছে তেতিয়া হলে এটো মাইনাস ডিফাৰেন্স এটোৱে ওপৰলে গলে পজিটিভ ওপৰত থকা বস্তুবোৰ সদায় পজিটিভ তললে অহা বস্তুবোৰ সদায় নেগেটিভ হেতুৱে জীৱনটো একেই যদি জীৱনৰ কেৰিয়াৰ গ্ৰাফডাল ওপৰলে গৈছে তেতিয়া হলে আমাৰ সাকসেস হৈ আছো মানে আমি পজিটিভ হৈ আছো পজিটিভ মাইন্ডেড হৈ আছো যদি আমি ডাউনফল হৈছে আমাৰ তেতিয়া হলে আমাৰ মাইন্ডটো নেগেটিভ হৈ যায় নাই হবলো নালাগে আনসাকসেসফুল হলো তললে গ্ৰাফডাল গলো তথাপিতো মাইন্ডটো অটোমেটিকলি নেগেটিভ মাইন্ডেড হৈ যায় নাই হেতুৱে কথা মানে
গ্ৰাফডাল ওপৰলৈ গৈছে মানে হাইটটো ওপৰলৈ আছে মানে কি পজিটিভ, তললৈ আছে মানে নিগেটিভ। সাইন কনভেনশ্যন মানে আমাৰ ইয়াতে ইমানতে খতম হৈছে। তো ডাইৰেক্টলি আমি কুৱেশ্যনৰ প্ৰেক্টিচলৈ যাওঁ। আমি এক্সাম্পল যিকেইটা আছে সেইকেইটা কৰিম, তাৰপাছত আমাৰ ক্লাছটো খতম কৰিম। কৈছে এখন, ইয়াত মোৰ ওচৰত ইংলিছৰ টেক্সট বুকখন আছে, মই ইংলিছত পঢ়িছোঁ, তোমালোকৰ তাত অসমীয়াখন আছে, তেনেকৈ পঢ়ি ল'বা। এক্সাম্পল নাম্বাৰ 10.1 তেনেকৈ পঢ়া। কৈছে এ কনভেক্স মিৰৰ ইউজড ফৰ ৰিয়াৰ ভিউ অন এন অট'মোবাইল হেজ এ ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ 3 মিটাৰ। If a bus is located at 5 meter from this mirror, find the position, nature and size of the image. মানে কি কৈছে? এখন উত্তল দাপোন আছে। উত্তল দাপোনখন কিহত ইউজ কৰিছে গম পোৱা নে? অট'মোবাইল মানে সেইটোৱে গাড়ী চাৰিবোৰত ইউজ কৰিছে, গাড়ী এখনত ইউজ কৰিছে বুলি ধৰ। এইখন এখন কি? উত্তল দাপোন। উত্তল দাপোন এখন আছে, এইখন আমাৰ গাড়ীত ইউজ কৰিছে। এতিয়া কৈছে যে ইয়াৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ এই আৰ 3 মিটাৰ বুলি কৈছে। প্লাছ হ'ব নে মাইনাছ হ'ব? 3 মিটাৰটো প্লাছ হ'ব, কাৰণ এইটো পল পোহৰ এইফালে গৈছে, জুখিছোঁ সেইফালে পজিটিভ 3 মিটাৰ। আমি মানে এইটো কোৱাতে আমি চাব লাগে, বুজিলা? আমাৰ প্লাছ মাইনাছটো শিকিছিলোঁ যে এইবোৰ লিখিব লাগে। 3 মিটাৰটো এতিয়া কি হৈছে? পজিটিভ। ইফ এ বাছ লোকেটেড এট 5 মিটাৰ ফ্ৰম দিছ মিৰৰ, কৈছে যে বাছ এখন যদি আছে, এইডোখৰতে যদি বাছ এখন আছে, বাছ এখন আঁকিব ট্ৰাই কৰিছোঁ, হৈছে নাই জানো, পাৰিছোঁ নাই। এখন বাছ এখন আছে, বাছখনৰ দূৰত্বটো আমাৰ কিমান বুলি কৰিলে জানানে? 5 মিটাৰ। পজিটিভ হ'ব নে নিগেটিভ হ'ব 5 মিটাৰটো? নিগেটিভ হ'ব। পলৰ পৰা 5 মিটাৰ জুখিছোঁ, পোহৰ সেইফালে গৈছে, নিগেটিভ। ফাইণ্ড দ্য পজিশ্যন মানে কি? ফাইণ্ড দ্য পজিশ্যন অফ ইমেজ। এই বাছখন আমি ক'ত দেখিম? বাছখন যে কি মানে এইটো ধৰি লোৱা, এইটো যদি অবজেক্ট ডিষ্টেঞ্চ হৈ যায়, তেতিয়া প্ৰতিবিম্বটো ক'ত বনিব? বাছখন আমি কোন টুকুৰাত দেখিম? এইডোখৰত দেখিম, এইটুকুৰাত দেখিম, এইটুকুৰাত দেখিম, দূৰত দেখিম, সৌতাত দেখিম, ক'ত দেখিম আমি? এতিয়া আমি জানো কি ৰেডিয়াছ অফ কাৰ্ভেচাৰ আমাক দি থোৱা আছে। ৰেডিয়াছ অফ কাৰ্ভেচাৰ ইকুৱেল টু 2f বুলি আমি পঢ়িছিলোঁ নাই? ৰেডিয়াছ অফ কাৰ্ভেচাৰ 3, 2 ইনটু f। f কিমান হৈ গ'ল তেতিয়া? 3/2 মানে 1.5 মিটাৰ হ'ল নাই? আমি ৰেডিয়াছ অফ কাৰ্ভেচাৰ ফ'কাছ দৈৰ্ঘ্য আমি কিমান পালোঁ দাপোনখনৰ পৰা? 1.5 মিটাৰ হ'ল। আমাৰ ওচৰত কি কি আছে তেতিয়াহ'লে? আমি কি বুলি লিখিম জানানে? 10.1ৰ চলিউশ্যন। এইটো 10.1ৰ চলিউশ্যন আমি কি বুলি লিখিম? যে দিয়া আছে ইংলিছ মিডিয়ামত কি লিখিবা? গিভেন ডেট ফ'কাছ দৈৰ্ঘ্য আমি উলিয়াই ল'লোঁ কিমান? 1.5 মিটাৰ। পজিটিভ হ'ব নে নিগেটিভ? পজিটিভ। কি কৈছিলোঁ? উত্তল দাপোনৰ কাৰণে সদায় পজিটিভ হয়। হ'ল। তাৰপাছত কি কৰিম আমি? ইমেজ ডিষ্টেঞ্চ ইউ। আমাৰ ইউটো কিমান দি থোৱা আছে? 5 মিটাৰ দি থোৱা আছে ন? মানে কি -5 মিটাৰ হৈছে ন ইয়াত? -5 মিটাৰ। আমাক ভিটো উলিয়াব লাগে। বুজি পালা? তেতিয়াহ'লে আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিম। 1/u প্লাছ 1/v ইকুৱেল টু 1/f। এতিয়া যদি আগৰ ক্লাছবোৰত পাপ কৰি আহিছিলা, কিহত পাপ? গণিতত কেনেকৈ আমি লসাগু উলিয়াওঁ সেইটো যদি পাপ কৰি আহিছিলা, তেতিয়াহ'লে এইখিনি কুৱেশ্যনত বহুত দিগদাৰ হ'ব। এইটো বেয়া কথা মানে কি যে এইটো ৰিগ্ৰেট ফিল কৰিবলগীয়া কথা নহয় যে LCM কেলে নিশিকিলোঁ, কিন্তু এতিয়াও সময় আছে বঢ়িয়াকৈ শিকি ল'বা। ঠিক আছে? তো 1/-5 প্লাছ আমাক ভিটোৱে উলিয়াব লাগে ইকুৱেল টু 1/, ফ'কাছ দৈৰ্ঘ্য কিমান দি থোৱা আছে? 1.5 মিটাৰ। তো 1/v ইকুৱেল টু, মই যে 1.5 মিটাৰটো মই 3/2 বুলিয়ে লিখি লৈছোঁ। 3/2 কি হ'ব? 1/3/2 মানে কি? 2/3 প্লাছ 1/5। ইয়াৰ লসাগু কিমান হ'ব? 15 10 যোগ 3 13/15
হৈ গ'ল পাই গ'লো আমাৰ প্ৰতিবিম্ব দূৰত্ব কিমান হ'ল 13/15 হয় নাই নহয় এইটোৱে বহুত ডাঙৰ ভুল আমি প্ৰায় ভুল কৰোঁ এইটো আমি 1/v = 13/15 পাইছোঁ v = 13/15 নাই পোৱা এইটো নাপাহৰিবা এইটো উল্টে যাব নাপাহৰিবা 1/v = 13/15 পাইছোঁ v = কিমান হ'ব তেতিয়াহ'লে 15/13 হ'ব বুজি পালা এতিয়া এটা কথা কোৱা হওঁ v টো যে আমি 13/15 পালো মানে এইটো কিমান হৈছে নিয়েৰলি জানানে 1.15 মই কিতাপৰ পৰা চাই পিনে আনচাৰ লিখিছোঁ 1.15 মিটাৰ v টো আমি কি পাইছো পজিটিভ পাইছো নাই পজিটিভ পাইছো মানে প্ৰতিবিম্বটো ক'ত গঠন হ'ব মিৰৰখনে এইফালে বনিব নে ইফালে বনিব ইফালে বনিব কাৰণ পোহৰটো এইফালে গৈছে আমি সেইফালে জুখিলেহে আমি পজিটিভ পাম 1.15 মিটাৰ এই টুকুৰা মানত বনিব এইটো 3 মিটাৰ আছে ন এই টুকুৰা মানত ইয়াৰ পৰা ধৰি লোৱা এইকণ 1.15 এই টুকুৰাত বনিলে আমাৰ প্ৰতিবিম্বটো এতিয়া বুজি পালা কেলে আমি পজিটিভ নিগেটিভটো ইউজ কৰোঁ যাতে আমি সঁচা অৰ্থত উলিয়াব পাৰোঁ প্ৰতিবিম্বটো এইফালে বনিছে নে এইফালে বনিছে ঠিক আছে এতিয়া আমাক 1.15 আমি ভিটো পাই গ'লো আমাক কি উলিয়াব দিছে আৰু হা আমি কি উলিয়াব দিছে ম্যাগনিফিকেশন উলিয়াব দিছে বিবৰ্ধন উলিয়াব দিছে বিবৰ্ধন উলিওৱা ফৰ্মুলাটো কি আছিলে মনত পেলোৱা হৈছে v m = -v/u আমি উলিয়াব লাগে কি বিবৰ্ধন m = -v/u v কিটো আছিলে -1.15 u কিমান ছিলে -5 নাপাহৰিবা দেই এইবোৰ মাইনাছ বুলি ক'লে মাইনাছ গ'লগে তো 1.15 ক 5 এ ডিভাইড কৰিলে কিমান হ'ব হা 1.15 ক যদি মই 5 এ ডিভাইড কৰোঁ তেতিয়াহ'লে কিমান হ'ল জানানে 0.23 মানে কি জানানে প্ৰতিবিম্বটো 0.23 গুণ ডাঙৰ বনিব মানে কি আলটিমেটলি কি একককে সৰু নহয় জানো সংখ্যাটো এগুণ মানে কি সমান বনিলে একককে অকমান বাঢ়িলে মানে কি অকমান ডাঙৰ বনিলে একককে সৰু বনিছে মানে কি একককে সৰু সংখ্যা পাইছো মানে কি ই সৰু বনিছে বুজি পালা তেতিয়াহ'লে কি বুলি লিখিম আমি এটা আমাক কি হৈছে এইটো আকাৰে উলিয়াব হচ্ছে ওকে আমি এটা হেখত কি বুলি লিখিম জানে তো এতেকে প্ৰতিবিম্বটো দাপোনৰ ক'ত বনিছে আগফালে বনিছে না পাছফালে বনিছে পাছফালে কিমান দূৰত 1.15 মিটাৰ দূৰত্বত সৃষ্টি হৈছে ইং খতম হৈছে দূৰত্বত সৃষ্টি হৈছে লগতে কি ই 0.23 গুণ প্ৰস্তুত হৈছে এনেকৈ লিখিবা ই প্ৰতি লক্ষ্য বস্তুতকৈ 0.23 গুণ ডাঙৰ প্ৰস্তুত হৈছে ডাঙৰ মানে কি লিখিছোহে ডাঙৰ সঁচা অৰ্থত 0.23 গুণ ডাঙৰ মানে কি মানে ই সৰুৱে বনিছে বুজিলা 0.23 গুণ প্ৰস্তুত হৈছে এমটি লাগিছে নাই ষ্টেটমেণ্টটো সেইটো কাৰণে আমি ডাঙৰ ৱৰ্ডটো ইউজ কৰিছোঁ বুজি পালা এইটো লিখিলো মানে কি এটা কথা কোৱা এই প্ৰতিবিম্বটো সঁচাকৈ সৎ প্ৰতিবিম্ব নে অসৎ প্ৰতিবিম্ব আগৰ কথাটো আহি যাব এতিয়া সৎ নে অসৎ ই অসৎ প্ৰতিবিম্ব ইয়াত আছে পোহৰটো পোহৰ এইফালে খুন্দা খাই এইফালে যাব পিছফালে কেতিয়াও সঁচা সঁচিকৈ কথা কৰিবগৈ নোৱাৰে আমি বহাই দিলেহে কথা কৰিবগৈ মানে কি ই এটা অসৎ প্ৰতিবিম্ব
এইবোৰ মেমৰিবোৰ ৰিকল কৰি গৈ থাকিবা বুজি পালা নাই তেতিয়া মনত থাকিব ই এটা অক্ষত প্ৰতিবিম্ব ঠিক আছে আমাৰ প্ৰথমটো এক্সাম্পল আমি ধুনীয়াকৈ কৰি ললো ঠিক আছে আৰু কি এক্সাম্পল আছে চাওঁ 10.2 ইয়াৰ পিছৰ এটা এক্সাম্পল আছে তাৰ পাছতে আমাৰ আজি ক্লাছটো শেষ কৰিম তাৰ পাছৰ কোৱেশ্চনটোত কি কৈছে এক্সাম্পল নাম্বাৰ 10.2 এক্সাম্পল নাম্বাৰ 10.2 ইনটো খতম হৈছে হা মই ইটো ৰিফিল লৈ লৈছো এক সেকেন্ড 10.2 কি কৈছে আমাক an object of 4 cm in the size is placed at 25 cm in front of a concave mirror of focal length 15 cm. At what distance from the mirror should a screen be placed in order to obtain a sharp image? Find the nature and the size of the image. As I say, ekdom sharp image bonibo lagibo তীক্ষ্ণ কি বুলি কয় তীক্ষ্ণ প্ৰতিবিম্ব বনিবলৈ হেবো একো নহয় মানে ইনডাইৰেক্টলি হৈছে প্ৰতিবিম্বটো কত বনিব আমি ভাগাবৰ লগত আমি ইমান খেলিমেলি নহলো হ'ব বুঝলা মানে কি এক্সাম মাষ্টাৰটোৱে জানে যে লৰাটোৱে ফৰ্মুলাটো জানে লৰাটোক যদি মই তথ্যকেইটা দি দিওঁ v ইকুৱেল টু ইমান u ইকুৱেল টু ইমান হি ফোকাস দৈৰ্ঘ্য উলিয়াই দিব সেইকাৰণে আমাক পাজল লগাবৰ কাৰণে সেন্টেন্সবোৰ এনেকে দিয়ে সেইকাৰণে আমি সেন্টেন্সত ভুল গলে নহব আমি ইনফৰমেশন কেইটা ধুনীয়াকৈ লিখি লম লিখি লোৱাৰ পাছত যিখিনি কৰিব হচ্ছে সব উলিয়াই দিম বুজি পালা This is an object 4 cm in size 4 cm in size directly লিখিমে h equal to 4 cm হল তাবা কি কৈছে আমাক is placed at 25 cm in front of a concave mirror মানে কি u কিমান হ'ব -25 cm ভাবিছা কেনেকৈ লিখিলো ইমান পটকনে হেইটোৱে প্ৰেক্টিস একেনে কৰিবা নিউমেৰিকেল প্ৰেক্টিস কৰিবা পিছফালে এক্সাৰসাইজত ধেৰ কোৱেশ্চন আছে হেবো ট্ৰাই কৰিবা কৈছে যে আমি লক্ষ্য বস্তুটো দাপুনখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত থৈছো 25 সেন্টিমিটাৰ দূৰত্বত থৈছো পোহৰ এফালে গৈছে জুখিম কোন ফালে এফালে পোহৰ গৈছে জুখিছো এফালে বুজি পাইছা না এফালে জুখিছো আমি এফালে জুখিছো মানে কি -25 পোহৰক সাপোৰ্ট কৰিলে নাই কৰা এইফালে জুখিছো নাই হেইটো কাৰণেটো -25 u ইকুৱেল টু কিমান পাই গলো -25 সেন্টিমিটাৰ তাবা কি কৈছে ফোকেল লেন্থ আমাক কিমান কৈ থৈছে 15 সেন্টিমিটাৰ কিন্তু পজিটিভ হ'ব না নেগেটিভ হ'ব অৱদল আপোনাৰ কাৰণে ফোকেল লেন্থ কিমান পাইছিলো এইটো ফোকেল লেন্থ হইলো এইটো যদি ফোকেল লেন্থ হয় তে পোহৰ এফালে গৈছে ফোকেল লেন্থ এফালে জুখিম এফালে জুখিছো নাই তো এইটো -15 হ'ব -15 সেন্টিমিটাৰ হল -15 সেন্টিমিটাৰ আমাক কি উলিয়াব দিছে আমাক v উলিয়াব দিছে v কিমান উলিয়াব দিছে এটা কথা কোৱা u আছে f আছে v পাই যাম h আছে আমি h ড্যাশ পাই যাম হেগিটাইটো উলিয়াব দিছে সহজ একেবাৰে সহজ ইয়াকে সহজ কোৱেশ্চন হ'ব পাৰে নি হা তাতকেটো আমাৰ টান লাগিছিল সাইন কনভেনশন বুজিবলে তো তাতকে বহুত সহজ কথা হা আমাক দিটো আছে কি u f দিটো আছে ফৰ্মুলাটো কি 1/u plus 1/v equal to 1/f তেতিয়া হলে আমাক u কিমান দি থোৱা আছে 1/-25 plus 1/v equal to 1/-15 1/v equal to 1/-15 plus 1/25 হা মই এটা এফালে লিখিছো ইটুকুৰা এতিয়া কোৱা 15 আৰু 25 এটা 15 আৰু 25 আমি লসাগু লম কিমান আহিব 15 আৰু 25 আমি এটা লসাগু লম কিমান আহিব 75 গুড এতিয়া 15 কেইবাৰ যায় 5 বাৰ -5 আহিব তো মাইনাস আছে হ্যাঁ প্লাস 25 3 বাৰ যায় হয় না ওকে -2/75 আমি পাই গলো কিমান আনসার এটা হল নাই v আমি পাই গলো -22/75 নহয় এই ভুলটো বাৰে প্ৰতি নকৰিবা এইটো ভুল
মোৰ ক্ষেত্ৰত খুব হৈছিলে মানে সেইটো কাৰণে মই তোমালোকক ক'ব বিচাৰিছোঁ যে এই ভুলটো নকৰিবা 1/v ৰেচিপ্ৰকেলটো কৰিবলৈ নাপাহৰিবা তো v ইকুৱেল টু কিমান হ'ব জানানে 75/-2 ই হৈ যায় তোমাৰ -37.5 সেন্টিমিটাৰ এতিয়া কোৱা মাইনাছ ডালে কি সূচাইছে ইয়াত মাইনাছ ডালে সূচাইছে যে এইখন যদি দাপোন হয় প্ৰতিবিম্বটো ক'ত গঠন হ'ব ইয়াত গঠন হ'ব এইফালে গঠন হ'ব যাতে পোহৰ যদি এইফালে গৈছে ডিসটেন্সটো এইফালে যদি অপজিট হ'ব ই কিমান দূৰত্বত -37.5 সেন্টিমিটাৰ দূৰত্বত ই এইফালে গঠন হ'ব বুজি পালা মাইনাছ ডালে হেতু বুজাইছে যে দাপোনখনৰ এইফালে প্ৰস্তুত হৈছে প্লাসে কি বুজাব দাপোনখনৰ এই পাছফালে প্ৰস্তুত হৈছে এতিয়া পাই গলো কি আমি v পাই গলো -37.5 আমাক কি লাগিম এটা ম্যাগনিফিকেশন উলিয়াব লাগে এটো একেবাৰে উলিয়াই থৈ বুজি যাবা -v/u মানে কি মাইনাসে মাইনাসে প্লাস হৈ যাব মানে এনেকে লিখিছো ধৰি লোৱা বুজি নাপাবা নহলে 37.5 ডিভাইডেড বাই u কিমান পাইছিলো আমি u কিমান দিটো আসলে -25 হা এডালে গল আনসার কিমান হল তেতিয়া হলে হা 25 এ 37.5 ক আমি যদি হৰণ কৰো এক সেকেন্ড এটো মই কৈ পিনে কৈছো ৰখা এটো কইব দৰকাৰ নাই এটো তো এনেকে ওলাই আছে সোয়া এনেকে অকমান সহজকে ওলাই আছে এনেকে ভাবিবলে শিকিবা সোয়া এই শূন্য এই দশমিকটো অতৰাব লাগে দশমিকটো অতৰালে কি হৈ যাব এটো 375 হৈ যাব না এটো আৰু তলটো কি হৈ যাব 250 ওপৰলৈ দহে পূৰণ কৰি দিলো এটা সোয়া 25 এ 375 কেবাৰ যাব 100ক 4 বাৰ যায় 200ক 8 বাৰ যায় 300ক 12 বাৰ গল 300ক 12 বাৰ গল 75 টো এক্সট্ৰাকে আছে 12 বাৰ আছে তাক 3 বাৰ গল মানে টোটালি ইয়াক 15 বাৰ গল আৰু 225ক 10 বাৰ হল নাই এটা কি এটা দহে 15 কেবাৰ যাব 1.5 -1.5 এটা যে মাইনাস ডালে বুজাইছে মাইনাস ডাল এটো ডাইৰেকশনটোহে বুজাইছে হা কিন্তু ই ডাঙৰ বনিছে মানে কি 1.5 গুণ ডাঙৰ বনিছে অবজেক্টটো তলফালে বনিছে মাইনাস ডালে বুজাইছে তলফালে বনিছে কিন্তু 1.5 গুণ ডাঙৰ বনিছে হা ইয়াত ম্যাগনিফিকেশনত হেতু হিসাব কৰি দিবা বলে সৰু বনিছে মানে -1.5 বলে হেতু বলে সৰু কেনেকে হেতু নহয় ঠিক আছে এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে যে size of the image মানে height টো উলিয়াব দিছে ইমেজৰ height টো আমি আৰু এটা কি জানো magnification equal to h dash by h বুলি আমি শিকিছিলো নাই magnification equal to h dash by h বুলি শিকিছিলো নাই তেলে magnification কিমান পালো বিবৰ্ধন কিমান পালো 1.5 পালো নাই হা 1.5 পালো মাইনাস ডাল নিলিখো মাইনাস ডালে কি ডাইৰেকশনটোৱে বুজাইছে h dash কিমান আমি নাজানো h dash কিমান h কিমান হ'ব 4 এটো লিখিম ওকে ডাইৰেকশনটো লিখিম কাৰণ পলে বনছে তললে বনছে নাজানিম না তা h dash equal to কিমান হল -6 সেন্টিমিটাৰ -6 এ কি বুজাইছে গম পোৱা নে তললে প্ৰস্তুত হৈছে প্ৰতিবিম্বটো 1.5 গুণ ডাঙৰ আৰু তললে প্ৰস্তুত হৈছে প্ৰতিবিম্বটো হা ক্লিয়াৰ এখন কনকেভ মিৰৰ আছিলে যাৰ কাৰণে আমাক দিটো আসলে হাইটটো দিটো আসলে আমি হাইটৰ পৰা হাইটটো লগত প্ৰথমতে আমি একো চেখানি নাই কৰা uf দিটো আছে uf হ'ব আমি v উলিয়ালো v পা আমি ম্যাগনিফিকেশন উলিয়ালো ম্যাগনিফিকেশনৰ পা h উলিয়ালো h হ'ব আমি গম পাই গলো যে ই -6 সেন্টিমিটাৰ ই কি বনিলে তেতিয়া হলে ই হট বনিলে নে অখত বনিলে হা দাপোনখনৰ পিছফালে বনিছে নে এইফালে বনিছে এইফালে বনিছে মানে ই প্ৰথমটো কথা ই হট দ্বিতীয়টো কথা কি এইবোৰটো vf লিখিব পাৰিবা আৰু এটা কথা মই লিখিছো ই উলুটা বনিলে প্ৰতিবিম্বটো উলুটা বনিলে নাই কেলে তললে বনিছে -6 তললে বনিছে ই উলুটা বনিলে অকমান দীঘলীয়া হৈ গল সেশনটো কাৰণ চোৱা ফৰ্মুলাও বুজাইছো নিউমেৰিকেলো কৰাইছো হা ঠিক আছে আৰু সাইন কনভেনশন বুজাব লগিয়া হৈছে তো এক্সাম্পল এই দুটাই আছিলে হা তোমালোকে মই আশা কৰিছো যে তোমালোকে এক্সাৰসাইজত থকা কোৱেশ্চন কিটা নিজে এবাৰ কৰিবলৈ ট্ৰাই কৰিবা তো আজি ক্লাছটো ইমানতে সামৰণি মাৰিছো তেতিয়া হলে ভাবিছো যিখিনি বুজালো তোমালোকে ধুনীয়াকৈ বুজি পালা যদি কিবা ডাউট থাকে তেতিয়াহলে কমেন্ট সেকশনত জনাবা ধুনীয়াকৈ আমি নিজৰ বেষ্ট ট্ৰাই কৰিম তোমালোকৰ কমেন্টবোৰ ৰিচ কৰিবৰ কাৰণে ঠিক আছে তো আজি ক্লাছটো ইমানতে আমি শেষ কৰিছো তো ভালকে পঢ়া-শুনা কৰি থাকা হা নেক্সট ক্লাছত আকৌ ভালকে লগ পাম ইয়াৰ পাছত আমি যাম এটা ধুনীয়া কাহিনীলে ৰিফ্লেকশন যাৰ থ্ৰুদি আমি পোহৰ নামৰ হিৰোটোক আৰু অলপ ধুনীয়াকৈ বুজি পাম তেতিয়াহলে আশা কৰিছো
ক্লাছটো চাই তোমালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা তোমালোকৰ লগৰবোৰকো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে এনেকুৱা ভিডিঅ'বোৰ আৰু তোমালোকে পাই থাকা ঠিক আছে থেংক ইউ